কংগ্রেসের গভর্নমেন্ট থাকাতে আমি চাউলের কার্ড দিচ্ছি ঘরে ঘরে, একটা বস্তু পাওয়ার কোনো কি নাই। আমি এই বিজেপির সরকারে কই দিয়ে নাই এই অঞ্চলত, তার পিছতে আমি এনেকুৱা সফল মানুষ এই অঞ্চলত আমি গোটেইখিনি বস্তু আমার ইয়াত আছে স্যার। আমার কোনো অসুবিধা নাই। ঘর ঘর ফিচারি, ঘর ঘর অমৃত সরবর ফিচারি কৰিলোঁ স্যার তিনিটা। গতিকে বহুত গভর্নমেন্ট প্রপার্টি আছে, আপোনালোকে যেনে তেনে হওক এই সম্পত্তি। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰামৰ্শ মতে কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা অসমৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াৰ লগতে আমাৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লা ডাঙৰীয়া, আমাৰ দক্ষিণ অভয়পুৰী সমষ্টিৰ সন্মানীয় বিধায়ক কাৰ্যকৰী সভাপতি প্ৰদীপ চৰকাৰ ডাঙৰীয়া, উত্তৰ অভয়পুৰী সমষ্টিৰ সন্মানীয় বিধায়ক বাটেন খণ্ডকাৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ এই অঞ্চলৰ এজন উদীয়মান যুৱক সমাজসেৱক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অমৃত বাচ্চা ডাঙৰীয়া, আমাৰ কংগ্ৰেছ দলৰ নেতা প্ৰাণজিৎ দাস ডাঙৰীয়াকে প্ৰমুখ কৰি ইয়াত কংগ্ৰেছ দলৰ আৰু নেতৃবৰ্গই একত্ৰিত হৈ আমি সন্তোষপুৰ চিৰাকুটা পাৰ্ট 1 পাৰ্ট 2 আৰু চৰকবাক্ৰা জংগল ব্লক এলেকাত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অমানৱীয়ভাৱে যি উচ্ছেদ চলাইছে সেই উচ্ছেদস্থলী আমি পৰিদৰ্শন কৰিলোঁ, মানুহৰ লগত কথা বাৰ্তাবোৰ পাতিলোঁ। আমি যেতিয়া উচ্ছেদ কৰা স্থানসমূহত আমি প্ৰৱেশ কৰিছিলোঁ, সেই অঞ্চলৰ দৃশ্যসমূহ দেখি কোনো এজন সুস্থ মানুহ সুস্থ হৈ থাকিব নোৱাৰে। প্ৰত্যেকজন সুস্থ মানুহৰ নিজৰ মন হাহাকাৰ কৰি তুলিব, হাহাকাৰ কৰি মানুহে চিঞৰিব, কান্দিব, কান্দি কান্দি চকুলো শেষ হৈ যাব, তথাপি মানুহৰ মনৰ পৰা দুখবোৰ বেদনাবোৰ আঁতৰ নহ'ব। কাৰণ কি ভাবে 50, 60, 70 বছৰ আগত ব্ৰহ্মপুত্ৰ নদীৰ গঢ়খহনীয়াৰ কবলত পৰা মানুহসকলক প্ৰশাসনে আনি এই অঞ্চলত বহুৱাইছিল। মানুহে 50, 60 বছৰ আগৰ পৰা ইয়াতে বসবাস স্থাপন কৰিছে। নিজৰ পিতৃৰ তেওঁৰ ককাই দেউতাৰ পৰা আৰম্ভ কৰি সকলো ইয়াতে একেলগে জীৱন যাপন কৰিছে, বহুতে মৃত্যুবৰণ কৰিছে। ৰাস্তা ঘাট, অংগনবাদী কেন্দ্ৰ, জলজীৱন আঁচনিৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিচিটিৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থাপনা ৰাজ্য চৰকাৰে দিছে। তাৰ পিছতো কোনো ধৰণৰ বৈধভাৱে আইনগতভাৱে নীতি নিৰ্ধাৰণ নকৰাকৈ এই মানুহখিনিক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। নোটিছ 15 দিন আগত দিব লাগে। চৰকাৰী ভূমিত কোনো মানুহ যদি ভাৰতীয় মানুহ বহি আছে, সেই মানুহখিনিক যদি খালী কৰিব লাগে, তাৰ কাৰণেও নীতি নিয়ম আমাৰ দেশৰ আইনে দিছে। তেওঁলোকক ক্ষতিপূৰণ দিব লাগে, বেলেগক মাটি দিব লাগে। তেনেধৰণৰ কোনো আলোচনা নকৰাকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ উচ্ছেদ চলালে। আৰু সেই উচ্ছেদ থকা এলেকাত, উচ্ছেদ কৰা এলেকাসমূহত যেতিয়া আমি সোমাইছিলোঁ, মাকৰ কোলাত কেঁচুৱাসকলে কেনেকৈ কান্দি আছে, জ্যেষ্ঠসকল আমাৰ পিতৃতুল্য ব্যক্তিসকল, মাতৃতুল্য ব্যক্তিসকলে এই ৰ'দৰ মাজতে, গৰমৰ মাজত বহি বহি কিভাৱে কান্দি আছে, বেমাৰীসকল কেনেকৈ প্ৰাণৰ জীয়াই থকাৰ তাৰণাত আৰ্তনাদ কৰি আছে, এই কথাবিলাকে নিশ্চিতভাৱে আমাৰ লগতে প্ৰতিজন মানুহকে কষ্ট দিছে। আৰু গোটেই কথাবিলাক চাই চিতি আমাৰ এটাই অনুমান হৈছে, হিটলাৰ মৰা নাই। হিটলাৰৰ কাহিনী আমি সকলোৱে জানো, আমি কিতাপত পঢ়িছোঁ। কিন্তু হিটলাৰ মৰা বুলি সকলোৱে কয়, হিটলাৰ মৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ ৰূপত অসমত দ্বিতীয়জন হিটলাৰৰ জন্ম লৈছে। আৰু সেই হিমন্ত বিশ্ব শৰ্মা ৰূপী হিটলাৰে আজি এই অঞ্চলসমূহত উচ্ছেদ চলাই মানুহক অমানৱীয়ভাৱে যন্ত্ৰণা কৰিছে, কষ্ট দিছে। ইয়াৰ বিচাৰ অসমৰ ৰাইজে কৰিব। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ মতে আমি কেইবাজনো বিধায়ক আমি উচ্ছেদিত এলেকা চাবলৈ আহিছিলোঁ। বিশেষকৈ সন্তোষপুৰ, চৰুৱাবাক্ৰা, চিৰাকুটা পাৰ্ট 1, চিৰাকুটা পাৰ্ট 2। টোটাল 1750
ফেমিলি আৰু 5টা ল্যান্ড হোল্ডার 1700 অ্যালটমেন্ট ল্যান্ড 200 বি এইখিনি এৰিয়াৰ মানুহখিনিক আমি লগ পালোঁ কিন্তু যি ধৰণে তেওঁলোকে তাত আছে ঘৰ বাৰীটো ভাঙি দিছে তিৰপলৰ তলত তেওঁলোকে বসবাস কৰি আছে অমানৱীয় একটা ঘটনা ঘটি আছে এইটো অত্যন্ত দুখৰ বিষয় যে 60 বছৰৰ পৰা এই মানুহখিনি ইয়াতে বসবাস কৰি আছে কিন্তু হঠাৎ তেওঁলোকক উচ্ছেদ কৰা কাৰ্যটো একদম অমানৱীয় কাৰণ তেওঁলোকক অল্টাৰনেটিভ ব্যৱস্থা কৰিব লাগিছিল যদি আদৱানীক মাটি দিব ইণ্ডাষ্ট্ৰী বনাবলৈ এই মানুহখিনিৰ কাৰণে এটা বিকল্প ব্যৱস্থা কৰিব লাগিছিল কোনো বিকল্প ব্যৱস্থা নকৰাকৈ তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে সুপ্ৰিম কোৰ্টৰ যিটো ৰুলিং সেইটো অমান্য কৰি কোনো 15 ডেজ নোটিছ ইছ্যু নকৰি তেওঁলোকে ৰাতাৰাতি ঘৰবিলাক ভাঙি দিয়া হৈছে মানুহখিনি যাব ক'ত যোৱাৰ জেগা নাই তেওঁলোকে তাতেই তিৰপল টানি পেলাই তেওঁলোকে তাত আছে দিন ৰাতি কটাই আছে গোটেই মানুহখিনিৰ ওচৰত গ'লোঁ আমি সমবেদনা জ্ঞাপন কৰিলোঁ আৰু আমাক এটা নিৰ্দেশ দিয়া হৈছে যে আমি বিতংভাৱে এটা ৰিপৰ্ট আমাৰ সভাপতি আৰু CLP লিডাৰক দিবলৈ কোৱা হৈছে গতিকে আমি গোটেই কথাখিনি আমি আমাৰ হাইকমাণ্ডক আমি জনাম ইতিমধ্যে এওঁলোকৰ কাৰণে হাইকোৰ্টৰ এটা ব্যৱস্থা হাতত লোৱা হৈছে গৰমৰ বন্ধ থকাৰ কাৰণে হাইকোৰ্ট বন্ধ আছিল কিন্তু ইতিমধ্যে 10 তাৰিখে এদিনৰ কাৰণে খুলিছিল আকৌ 14 তাৰিখে খুলিব গতিকে এটা আশা আছে যে তেওঁলোকক অল্টাৰনেটিভ এৰেঞ্জমেণ্ট নকৰাকৈ তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰে কিন্তু ইতিমধ্যে কৰি পেলালে গতিকে এতিয়া হাইকোৰ্টে কি নিৰ্দেশ দিয়ে তালৈ আমি বাট চাইছোঁ প্ৰয়োজনবশতঃ আমি এওঁলোকৰ কাৰণে আমি কংগ্ৰেছ দল আমি সুপ্ৰিম কোৰ্ট লৈ যাম তেওঁলোকৰ কাৰণে গতিকে এইখিনিয়ে আমাৰ কথা আমি তেওঁলোকৰ কাৰণে সামান্যতম এটা ৰিলিফৰ ব্যৱস্থা কৰি আহিছোঁ ইতিমধ্যে আমাৰ স্থানীয় নেতা অমৃত বাদশাহ তেওঁ আৰম্ভণিৰ পৰাই এই অঞ্চলত লাগি আছে মানুহখিনিৰ লগত আৰু টাৰ্পলিনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ৰিলিফ সাহায্য তেওঁ আগবঢ়াইছে আমাৰ সাংসদ ডাঙৰীয়াও ইতিমধ্যে আহি পেলাই কিছু ৰিলিফৰ ব্যৱস্থা কৰিছে গতিকে আমিও তাত অলপ MLAৰ ফালৰ পৰা অলপ আমি চৰিক হৈছোঁ গতিকে এইখিনি ডাঙৰ কথা নহয় আমি তেওঁলোকে ৰিলিফ বিচৰা নাই তেওঁলোকে কৈছে যে আমাৰ থকাৰ এটা ব্যৱস্থা কৰি